নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি আপোনালোকক আমি এটা পলি হাউচ এজন কৃষকে কেনেকৈ বনাই ল'ব, এটা পলি হাউচ বনাবলৈ কিমান টকা খৰচ হয়, এটা পলি হাউচত কৃষকজনে কি কি কাম কৰিব পাৰে, ৰাজসাহায্যত পলি হাউচ পাবলৈ কেনেকৈ আবেদন কৰিব লাগে আদি কথাবোৰ পাতিম। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব কৃষক ভৱেন হালৈয়ে। আৰু তেওঁৰ পৰা আমি এই সন্দৰ্ভত বিভিন্ন কথা জানিবলৈ চেষ্টা কৰিম। এটা বিশেষকৈ এটা পলি হাউচত কেনেকুৱা ধৰণে অৱতৰটো খেতি কৰিব পাৰে আদি কথাবোৰ আমি কৃষক ভৱেন হালৈৰ পৰা জানিবলৈ চেষ্টা কৰিম। এজন কৃষকক পলি হাউচৰ প্ৰয়োজনীয় খুব বেছি। যিবিলাক আমাৰ আবতৰীয়া কিছুমান শস্য খেতি কৰিবলৈ পলি হাউচ প্ৰয়োজন আছে। আৰু বিশেষকৈ আমাক যিকোনো খেতিৰ কঠীয়া প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পলি হাউচৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আপুনি কেনেকুৱা ধৰণৰ ইয়াত পুলিসমূহ পচায়? মই ভোট জলকীয়াৰ কাৰণে যিটো পুলি ইয়াত প্ৰস্তুত কৰোঁ, আৰু আগতীয়াকৈ লাই শাকজাতীয় যিবিলাক আগতীয়া খেতিবিলাক ইয়াত কৰোঁ। এইটো প্ৰতিজন কৃষকে যদি বনাই লয়, অন্ততঃ খুব বৰষুণৰ বতৰত বিলাহী খেতি কৰিব, কবি খেতি খেতি কৰি পিনি হেৰি কৰিব পাৰে, উৎপাদন কৰিব পাৰে। আৰু এটা মানে কি পলি হাউচ বনাওঁতে আপোনাৰ যিটো আমি পলি হাউচ দেখিছোঁ, এই পলি হাউচটো বনাওঁতে কিমান টকা খৰচ হয়, এই বিষয়ে অকণমান কওক। ইয়াত আপোনাৰ যদি চোৱা যায়, আপোনাৰ বহলে যদি 20 ফুট, দীঘলে যদি 100 ফুট মান যদি এটা পলি হাউচ বনাবলৈ, প্ৰায় আপোনাৰ 1.5 লাখৰ পৰা 1,80,000 টকা খৰচ হ'ব। অলপ নিজেও কৰিব লাগিব। আপোনাৰ কিমান খৰচ হৈছিলে? মোৰ 1,80,000 টকা খৰচ হৈছিলে। আৰু এইটো আপুনি নিজে বনাইছিলে নে এগ্ৰিকালচাৰ বিভাগৰ পৰা আপুনি পাইছিলে? আমি এই কৃষি বিভাগে ছাবচিডি দিছিলে। মানে এনেকুৱা এটা পলি হাউচ কোনোবা কৃষকে ছাবচিডি পাবলৈ হ'লে কেনেকুৱা ধৰণৰ কি কৰিব লাগে, এই বিষয়ে আপুনি জানে নেকি? ৰাজ্যিক আমাৰ যিটো উদ্যান শস্য খাদ্য সংশোধন বিভাগ আছে, তাৰ লগত যোগাযোগ কৰিলে কৃষি বিভাগৰ যোগেদি, জিলা কৃষি বিভাগৰ যোগেদি, তেতিয়া তেওঁলোকে 2 লাখ টকা খৰচ কৰি বনাই 80,000 টকাৰ ছাবচিডি দিয়ে। ছাবচিডি পাবলৈ কৃষকজন কিবা যোগ্যতা থাকিব লাগে নেকি? তেওঁ সেই যোগ্যতাটো এগ্ৰিকালচাৰে প্ৰথমতে নিৰীক্ষণ কৰিব, কাম কৰে নে নকৰে। যদি কাম কৰা মানুহক ছাবচিডি দিয়ে,